গোৱালপাৰা পূব সমষ্টিৰ হোটাৰপাৰাত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ। সভাত উপস্থিত ৰাজ্যিক সভাপতি ভূপেন বৰাৰ লগতে মহিলা মৰ্চাৰ সভানেত্ৰী আলকা লাম্বা। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাত নিৰ্বাচনী প্ৰচাৰক লৈ তৎ নোহোৱা হৈছে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ। বৃহস্পতিবাৰে হোটাৰপাৰা FA আহেদ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি ৰাজ্যক সম্বোধি নিৰ্বাচনী ভাষণ দিয়ে সভাপতি ভূপেন বৰা আৰু সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মহিলা মৰ্চাৰ সভানেত্ৰী আলকা লাম্বাই। সভাত গোৱালপাৰাৰ পূব সমষ্টিৰ বিধায়ক AK ৰছিদ আলমেও সমবেত ৰাজ্যক সম্বোধি ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক ভোট দিবলৈ সকলোকে আহ্বান জনায়। স্মৰ্তব্য যে সভাত প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু অখিল গগৈ উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ অসুবিধাৰ বাবে উপস্থিত হ'ব নোৱাৰিলে। प्रज्वल रवन्ना को देश छोड़कर भगा दिया है देश के प्रधानमंत्री ने। जर्मनी बैठा हुआ है। मुख्यमंत्री ने कर्नाटका के जो कांग्रेस से है FIR दर्ज कर ली है, SIT का गठन कर लिया है और आज ही प्रधानमंत्री जी को कहा है कि विदेश मंत्रालय से कहिए जर्मनी की सरकार को लिखे और प्रज्वल रवन्ना को देश वापस बुलाएं ताकि उनके खिलाफ सख्त से सख्त कार्रवाई हो। JDS ने, जनता दल यूनाइटेड ने प्रज्वल रवन्ना को अपनी पार्टी से निकाल दिया है हमारे दबाव के बाद, लेकिन मोदी जी, अमित शाह जी अभी भी उसके समर्थन में खड़े हैं। दाल में बहुत बड़ा काला लग रहा है। कोई असर पड़ेगा निर्वाचन में? नहीं, देखिए भाजपा का सुपड़ा साफ हो गया है। मैंने आपको कहा मैं राष्ट्रीय अध्यक्ष होने के नाते कम से कम 25 से 27 राज्यों में होकर अभी यहाँ आ रही हूँ। कहीं मोदी भाजपा की कोई लहर नहीं है। इसीलिए आज मोदी जी हिंदू मुस्लिम कर रहे हैं, मुसलमानों का डर दिखा रहे हैं। उन्हें जो एक जिस तरह की भाषा हिंदू इसे नकार रहा है। हिंदू ये कह रहा है मैं बेरोजगार बैठा हूँ, महंगाई की मार झेल रहा हूँ, मैं किसान हूँ, मुझ पे न्याय नहीं हो रहा, मेरी फसल का दाम नहीं मिल रहा। सेना का जवान, श्रमिक सब परेशान और त्रस्त है इस 10 सालों की भाजपा सरकार से। भाजपा 200 सीटों से कम पर खत्म होने जा रही है। इंडिया अलायंस मजबूती से आगे बढ़ रहा है। इसीलिए दिखाता है डरे हुए प्रधानमंत्री ने झारखंड के मुख्यमंत्री, दिल्ली के चुने हुए मुख्यमंत्री को जो जेल भेजा और हमारे ऊपर इनकम टैक्स की ने हमारे खाते सीज कर दिए। कांग्रेस के पास चुनाव लड़ने के लिए पैसा नहीं है। ये दिखाता है कि मोदी जी के पास 10 साल का बताने के लिए कुछ नहीं है। हमारे घोषणा पत्र पे झूठ बोल रहे हैं, कभी मुस्लिम लीग, कभी मयवादी, कभी कुछ भी बोल रहे हैं। तो भाजपा हार रही है, मोदी जी बौखला गए हैं। इनका अब यात्रा यही समाप्त है। আজিৰ যেটো অৱস্থা দেখিছে ইয়াতে বদৰুদ্দিন আছাল হেলিকপ্টাৰ লৈ মিটিং দিছিল, কিমান মানুহ আজি জনসমুদ্ৰত পৰিণত হৈছে। ইয়াতে যিমান মানুহ ৰাস্তা ঘাটে ৰ'দৰ কাৰণে থাকিব পৰা নাই, ষ্টেজত আমি জাগা দিব পৰা নাই, চেয়াৰ দিব পৰা নাই, ৰাস্তাৰ কাষে কাষে বাৰান্দাই থাকিও মানুহ মিটিং শুনিলে। ইয়াৰ প্ৰমাণ হয় যে আমি অহা 7 তাৰিখত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ'ব, ভাৰতবৰ্ষত ৰেকৰ্ড কৰিব। তেওঁ কাক চোৰ ডকাইত নকয়। আমাৰ যিখিনি মুছলিম মানুহ চোৰ ডাকাইত বুলি তেওঁ নিজে কৈছে, তেওঁলোককে চোৰ ডাকাইত কৈ আছে। আকৌ চোৰ ডাকাইতৰ ভোটবিলাক তেওঁ কিয় লাগে? সেই চিলতীয়া এটাত ইয়ৰ পৰা আহি পেলাই আমাক চোৰ ডাকাইত কয়। চালা চিলতীয়াক এবাৰ বিদায় দিম, আমাক চোৰ ডাকাইত কয় নে? সি চোৰ ডাকাইত জাগাতৰ পইচা খায়, মাদ্ৰাছাৰ পইচা খাই ইমান টকা কৰিছে, হিমন্ত বিশ্ব শৰ্মাৰ লগত আগৰৰ বিজনেছ ক্লিয়াৰ কৰিছে। আরে চোর ডাকাইত কয় নোহোৱা হ'ব, চিৰদিনীৰ কাৰণে নোহোৱা হ'ব। পাব্লিকে তাকে কৈছে। গোলাম হাছানী সাহেব এদিন এখন EMF সৃষ্টি কৰিছিল। তেওঁ দেখিলে যে আমি থাকিলে AGP থাকিব, যাৰ কাৰণে AGP চামিল কৰিলে কংগ্ৰেছৰ লগত। তেওঁ কংগ্ৰেছ দলৰ বিধায়ক হৈ থাকিলে, এই MP হৈ থাকিলে। আমি ক'লোঁ যে তুমি UDF দলটো, যিহেতু UDF দল থাকিলে BJP থাকিব, তুমি আমাৰ লগত চামিল হৈ যোৱা আৰু কংগ্ৰেছৰ হৈ চিৰদিনীৰ কাৰণে তুমি MP হৈ থাকা। সেইটো নহয়, তেওঁৰ এলায়েন্স লাগে, ইণ্ডিয়াত সোমাব লাগে। কিয়? ব্যৱসায়টো লাগে। ৰাইজে বুজি পোৱা নাই, ইমান বৰ্বক ৰাইজ, ইমান বৰ্বক। আমি সহজ সৰল, আমি বুৰ্বক নহয়। এইবাৰ উল্টা ধাৰত পৰিছে, বুজি পাব বদৰুদ্দিন আজমল কি হয়। 100% নিতে AGPতকৈ ভোট কম পাই আছে। আপোনালোকে খবৰ লওক, পাগল হোৱা নাই জানো? 3 নম্বৰত থাকিব, চিকিউৰিটি ফৰফিট হ'ব। লিখি ৰাখক। এই গাহৰিৰ কথা মই কিয়, এইটো গাহৰি এটাহে, এইটো গাহৰি বুলি কৈছোঁ মই। এই কথা ক'ব জানে? আঁঠু কাঢ়িছে, BJPৰ ওচৰত আঁঠু কাঢ়িছে। যিয়ে নেকি কাহ আনিব, যেতিয়া কেব আনিছিল কান্দি কৈছিল, কোনোপধ্যে তেওঁ মানি নলয়। আজি সেই BJPৰ ওচৰত আঁঠু কৰিছে, কাণত ধৰিছে। সেই নিৰ্লজ্জৰ কথা নাপাতিব। অসমীয়াক
শেষ কৰি দিছে হুনৰক্ষম কৰিম বুলি কৈ অসম আন্দোলন কৰিছিল কা নিব নিদিব আজি সেই বিজেপিৰ ওচৰত আঁঠু কাঢ়িছে নিলজ্জ সেই নিলজ্জৰ কথাবিলাক নাপাতিব বাকী কওক নাথাকিব মই আপোনালোকক কৈছোঁ ইউডিএফ নাথাকিব ভাৰতত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হ'ব 1 মাহৰ ভিতৰত অসমৰ পৰা বিজেপি চৰকাৰ আঁতৰ হ'ব গোৱালপাৰাৰ পৰা সানোৱাৰ হুছেইনৰ ৰিপৰ্ট সচ দ্য ৰিয়েলিটি